নমস্কাৰ স্বাগতম জনাইছোঁ মই মুমি হাজৰিকাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ 6th চেমৰ লাষ্ট দিন, মানে আজি জুনিয়ৰবিলাকে ফেয়াৰৱেল পাতিছে আমাৰ বাবে। তাকে এতিয়া কলেজলৈ যাব ওলাইছোঁ। ব'লক কলেজত কি কি হয় দেখুৱাই যাম আপোনালোকক। কলেজ গৈ পাই দেখিছোঁ সকলো ফটো মৰা ৰীল বনোৱাত ব্যস্ত হৈ আছে। মিটিং আৰম্ভ হ'লে কান্দি পাওঁ হয়নে? কান্দি পাওঁ দুখ লগা কাৰণে ৰিলচ বনাই আছে দুখতে। আৰু এই বিদায় সভা অনুষ্ঠিত কৰা ছেকেণ্ড চেমৰ আচলতে মোৰ বেয়া লাগিছে। তোমালোকক বিদায় দিয়া কাৰণে মই বেছি গালি পাৰিবলগীয়া আছে। এই ৰাতিও মই গালি পাই আছোঁ, এজনীয়ে মোৰ কাৰণে এতিয়া কান্দি আছে। বাকী তোমালোকৰ ক্লাছত যদি কিবা বেয়া পাই আছিলে কিবা বেয়া পাই থাকিব তোমালোকে ইয়াত এক্সাম আহিলেই আৰু প্ৰায় এসপ্তাহৰ পিছতে এক্সামৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন ক্লাছ চলিব। ক'বলগীয়া গোটেই বেছি নাই, তোমালোকক বেছিদিন লগ নাপালোৱে, খুব কম সময় লগ পাইছোঁ। যদিও 6th চেমৰ বিশেষকৈ 6th চেমৰ ষ্টুডেণ্টখিনিৰ কথা কওঁ, প্ৰথমতে মই শিক্ষকতা আৰম্ভ কৰিলোঁ তোমালোকৰ লগতে, তোমালোককে পালোঁ। অভিজ্ঞতাটো মই তোমালোকৰ পৰাই পাইছোঁ। আৰু কি ক'ম, কেতিয়াবা বেয়াকৈ কৈছিলোঁ, সেইবোৰ ধৰি নাথাকিবা। কাৰোবাক ক্লাছৰ পৰা উলিয়াই দিছিলোঁ কোনোবা দিনা, সেইবোৰো ধৰি নাথাকিবা। মোৰ জাগাটো ছাত্ৰ-ছাত্ৰীক ক'বলৈ হ'ল মই অশেষবাৰ মানে ধন্যবাদ সেইকাৰণে দিওঁ। আজি কলেজ সপ্তাহৰ পৰা আৰু যিদিনাখন BSc পাছ কৰি চাৰ্টিফিকেটখন পাব সেইদিনাখন ছাত্ৰ জীৱন আৰম্ভ হ'ব। আজি এইটো দিনত নহয়, এইটো খালি এখন তোমালোকৰ চাৰ্টিফিকেটৰ কথা। ছাত্ৰ জীৱন আৰম্ভ হ'ব BSc পাছ চাৰ্টিফিকেটখন লোৱাৰ পিছত। গতিকে মই এতিয়া পাছৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। ইয়াতে এতিয়া আমাৰ দ্বিতীয় আৰু চতুৰ্থ ছেমিষ্টাৰৰ লাহে লাহে দিয়া। ফটোখন ইয়াতে মাৰি দিবিছা এনেকৈ এনেকৈ মাৰি দিবা ইয়াত মাৰি দিয়া আকাশ দা আহিবা
মমি হাজৰিকা কি কৰিছে নাম চাম ধৰিব পৰা নাই লত পালত কোনে কাম দিছে মীনাক্ষী বৰা নাই নাই নিউ কোন ছাতি ওলাই আছে অঁ ছাতি ফটো মাৰিব কেমেৰামেন সংগীতা বৰা আজি বহুত দুখ লাগিছে মানে ভালো লাগিছে বহুত বেছি দুখ লাগিছে তোক বেয়া লাগিছে নে কওঁ দুখ লাগিছে নে কওঁ ভিডিঅ' কি কৰিলে মই ঘৰলৈ কেনেকে যাম মোৰ নামটো লিখি দে আকৌ মোৰ মিছ কৰিম লাইন পাতি আছো তোমাৰটো লিখি দিম মই তোমাৰ চবকে আমি মুখখন লাগিছে টেষ্ট দিলে আয়ো আয়ো ভিডিঅ' কপাই কৰি ফুৰিছে হাতত মেলি দিছে হেৰো কৰিলান ভাল লাগিছে ভাল লাগিছে কি হ'ল মোৰ নামটো লিখি দিম নালাগে তুমি থাকি গলা লিখিবলৈ তাৰ চোলাটো বেলেগ নামটো লিখি লওঁ পেনে নধৰো বুলি কৈছে এটা লিখি পেনটো দিয়াচোন হ'ল বাই চাহ আহিছে ফটো মাৰিবলৈ
বোলে আৰু কলেজত বহুত বেয়া লাগিছে আৰু পৰীক্ষা দিবলৈ আহিম বাৰু তেতিয়ালৈ কি আৰু পৰীক্ষা বুলি চিৰিয়াছ হৈ আহিম ন এতিয়া বহুত বেয়া লাগিছে ইমানে মোক ক'বলৈ একো নাই আৰু লগৰবোৰ চবেই বহুত বেয়া লাগিছে যিমানখিনি লগ পাইছিলোঁ বহুত মিলা প্ৰীতিকৈ আছিলোঁ আৰু কি হয় নাজানো বহুত 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 দুখ লাগিছে বহুত মিছ কিবা এটা কথা যা আৰু পিছলৈ এনেকুৱা ফ্ৰেণ্ড পাম নে নাপাম আশা নাই কাকো নাপাওঁ চবকে মনত ৰাখিম চবে মই ভিডিঅ' কৈছোঁ চবেই মনত ৰাখে যদি দেই আজি ডাঙৰ দুখ এটা লাগিলে আৰু কাৰোবাৰ লগত আৰু আমাৰ আছে আৰু কোনে মমিতা আজি আমাৰ গোটেইকেইজনী কলেজৰ পৰা অহা আজি লাষ্ট আৰু লাষ্ট আমি চবেই গান্ধী চিটত বহি আছোঁ বহুত বেছি মিছ কৰিম আৰু আমাৰ এই কেক হাউচৰ আগত ৰৈ থকা গাড়ীলৈ সদায় সদায় বিশেষকৈ শুনিজনী বাৰু সদায় নাথাকে আমি তিনিজনী সদায় থাকোঁ আৰু আজি লাষ্ট বহুত বেয়াও লাগিছে আকৌ গাড়ী পালোঁ বুলি কৰা মেছেজ ইজনীয়ে সিজনীক গাড়ী পালোঁ বুলি কৰা মেছেজ কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে গম পাইছে আজি আমাৰ ফেয়াৰৱেল আছিল মানে মাধৱদেৱ ইউনিভাৰ্চিটিৰ আমাৰ বটানী ডিপাৰ্টমেণ্টৰ 6th চেমটো আজি ফেয়াৰৱেল আছিল জুনিয়ৰখিনিয়ে বহুত বেছি মৰম দিছে আজি এইবোৰ ইমজি বনাই লগাই দিছে মানপত্ৰ দিছে পেন দিছে সকলোকে আৰু সকলোৱে চকু সেমেকি উঠিছে আচলতে ছাৰসকলেও দুখ কৰিছে আমাৰতো বেয়া লাগিবই কাৰণ কলেজৰ জীৱনৰ 3টা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ বহুত হাঁহি ধেমালি ফূৰ্তি কৰিলোঁ কলেজ উইকত ফ্ৰেছাৰ্ছত বহুত বেছি স্মৃতি আছে 3 বছৰত আৰু তাৰে 3 বছৰ বুলি আচলতে ক'ব নোৱাৰি তাৰে এটা বছৰ আমি লকডাউন মানে ক'ভিডৰ কাৰণে লকডাউনত ভালদৰে নাপালোঁ বাকী যিখিনি সময় পাইছোঁ সেইখিনিয়ে মানে স্মৃতি হিচাপে থাকি যাব ইয়াৰ পিছত বন্ধু বান্ধৱীসকলক ভালদৰে লগ নাপাম এতিয়া যেনেদৰে ৰাতিপুৱা সদায় কলেজলৈ আহোঁতে গাড়ী পালি নে নাই কিমান টাইমত আহিবি এই সকলোবোৰ এই পৰীক্ষাৰ পিছত নাইকিয়া হৈ যাব কোন কেনেকৈ ক'ত গুচি যাব একো ঠিক নাই কোনে কি কৰিব সকলো নিজৰ নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাব কিনো ক'ম আচলতে বেয়া লাগিছে সকলোৰে জীৱনৰ এটা মধুৰ সময় পাৰ কৰি আহিলোঁ এতিয়া সকলো ব্যস্ত হৈ যাব নিজৰ জীৱনত মনত পৰিব সকলোবোৰ কলেজ জীৱনৰ 3টা বছৰ এই মধুৰ স্মৃতিখিনি সদায় বুকুত বান্ধি ৰাখিম এটা আচলতে মধুৰ সময় পাৰ কৰিলোঁ মিটিং চলি থাকোঁতে সকলো দুখত ভাগি পৰিছিল আৰু যেতিয়া সেই মিটিং শেষ হ'ল তাৰপিছত সকলোৱে ছাৰ বাইদেউসকলৰ লগত ফটো মাৰিলোঁ তাৰপিছত লগৰখিনিৰ লগত ফটো মাৰিলোঁ আৰু এইবোৰ লগৰবোৰে গ্লিটাছ সানি অৱস্থা বেয়া কৰি দিছে ল'ৰাবোৰৰ চাৰ্টত আঁকিছোঁ আমি ছোৱালীবোৰে যিহেতু আজি চাদৰ মেখেলা পিন্ধি গৈছোঁ গতিকে অকণমান ৰেহাই পাইছোঁ শেষত কিনো ক'ম সকলোৰে ভাল হওক সকলোৱে নিজৰ জীৱনত আগবাঢ়ি যাওক আমাৰ যেন বন্ধুত্ব সদায় চিৰযুগমীয়া হৈ ৰওক বহুত মিছ কৰিম মাধৱদেৱ ইউনিভাৰ্চিটিখনক বটানী ডিপাৰ্টমেণ্টক ছাৰ বাইদেউসকলক বন্ধু বান্ধৱীসকলক বিশেষকৈ বেছি মিছ কৰিম শেষত সকলোৰে ভাল হওক তাৰ কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও
ৰবে